নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মই বাৰু ভালে আছোঁ। তো আজি আমি গৈ আছোঁ বৰ্তমান মাজুলী জিলাত। মাজুলী জিলাত যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 27 সংখ্যক সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস, গতিকে আমি তালৈকে গৈ আছোঁ এতিয়া। আৰু প্ৰথমতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ মোৰ ফ্ৰণ্ট কেমেৰাটো বেয়া হৈছে কাৰণে। তো এনেকৈ আৰম্ভণি কৰিছোঁ। আৰু তাত মাজুলীত গৈ মই যি বস্তু দেখা পাওঁ সেইখিনি মই চেষ্টা কৰিম, বা কিয় গৈছোঁ, কি হয় গোটেইখিনি দেখাব চেষ্টা কৰিম। তাতে যদি কিছুমান ৰৈ যায় বেয়া নাপাব আৰু, কাৰণ এইবাৰ ভিডিঅ'টো সিমান এটা ঠিক কৰিব নোৱাৰিম চাগে, কাৰণ ফ্ৰণ্ট কেমেৰাটো বেয়া হৈ আছে যেতিয়া। বলকচোন যাওঁ। আমাৰ যুৱক যুৱতীৰ বহুত অশেষ আয় কষ্ট কৰি ইয়ালৈ আহিছে। তোমালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গুৰুৰ কিবা তোমালোকৰ দিনত বৰ্ষণ হ'ব। অপনাহাত হনুমানৰ নিজৰ জুই নিজে নিব লাগিব। নিজৰ ভোগ কৰাৰ দায়িত্ব সহায় কৰে। আমি সকলোৱে তোমালোকক সহায় কৰিম। সকলোৱে সমাজে শংকৰদেৱ সহায় কৰিব, গাইডেঞ্চ দিব। কিন্তু কামটো নিজেই কৰিব লাগিব। সেই দায়িত্ব লৈ সকলোজনে যাতে আমাৰ এখন আদৰ্শ হ'ব পাৰে, আৰু আমাৰ এই जय श्री राम।
বান্ধিলা ভেটি অহংক গৰু কি নামে বান্ধিলা দেখিয়া ভাগা লোক বিস্ময় কইলা মহামান্য পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক এক নতুন যাত্ৰা পথেৰে আগবঢ়াই লৈ যোৱাত প্ৰভুদেৱ বৰঙণি আগবঢ়োৱা কৰুণাকান্ত কলিতা ভাৱ জনাই এই আমাৰ উঠি অহা যুৱক যুৱতীসকলক এটা নতুন পথেৰে আগবঢ়াই লৈ যাবৰ কাৰণে আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে সেৱামূলক চিন্তা চৰ্চাৰে তেওঁলোকক উদ্বুদ্ধ কৰিবৰ কাৰণে এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছিল যে কেন্দ্ৰীয় সেৱা বাহিনী। এই সেৱা বাহিনীয়ে সেৱামূলক কামবোৰ কৰিব, সেৱামূলক কামবোৰ কৰি সেই চিন্তা চৰ্চাৰে আগবাঢ়ি গৈ এদিন শ্ৰীমন্ত শংকৰদেৱ সংঘক নেতৃত্ব দিব লাগিব আৰু সেই নেতৃত্বৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ। কাৰণ শংকৰ গুৰুজনে মাধৱ গুৰুজনে বা পৰৱৰ্তী আতৈসকলে শংকৰ গুৰুজনৰ এই মহান সংস্কৃতিক এক নিৰ্দিষ্ট ৰূপ দি আগুৱাই লৈ গৈছিল। সকলো জাতি জনগোষ্ঠী ভাষা ভাষিক বুকুত সাৱটি লৈ এক সংস্কৃতিবান সমাজ গঢ়াৰ এক প্ৰয়াস কৰি থৈ গৈছিল। মই আশা কৰোঁ আজি আমি সকলোৱে গুৰুজনৰ নামত বা গুৰুজনৰ মহানতাৰ আদৰ্শৰে অনুপ্ৰাণিত সকলো একত্ৰিত হৈ অসমীয়া সমাজ বৰ্তমান সময়ৰ উপযোগীকৈ আমি আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। অন্যথা আমি নিজৰ মাজত নিজৰ ভাই ককাই বা নিজৰ অসমীয়া সমাজখনক আমি ক'ৰবাত যেন ৰৈ যাব লাগিব। সেয়ে মই আশা কৰোঁ শংকৰ সংঘৰ মাধ্যমেৰে বা শংকৰ সংঘৰ এই যুৱ শক্তিৰ যি উত্তৰণৰ মাধ্যমেৰে, কাৰণ যুৱ সমাজক আমি শৃংখলিত ব্যৱস্থাৰে শৰণ ভজনৰ মাধ্যমেৰে হওক বা আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে সমাজখনত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব লাগিব। এইখিনি 12 বছৰ পাছৰ এই সেৱকসকলক আচলতে অনা হৈছে 12 বছৰ পাছত। তাৰ আগৰ ভাগৰ পৰা আছে যে 11 বছৰ বয়সলৈকে আমাৰ আচলতে সংগীপত ল'ব নোৱাৰে। তাৰ লগতে আমাৰ সৰু আৰু 6 বছৰ বয়সৰ পৰা কি কৰিব লাগে, তেওঁলোকক গুৰু পৰিচয় কৰাব লাগে। আটাইতকৈ ডাঙৰ বস্তুটো সেইটোৱে, আমাৰ হৃদয়ত যদি গুৰু চিন্তা নহয়, গুৰুজনটো আমি জানো কোন গুৰু কোন আমি জানো, যাৰ গৰ্ভৰ পৰা যিটো শিশুৱে ভূমিষ্ঠ হ'ল তেওঁ আচলতে প্ৰথম গুৰু আদ্য গুৰুহে মাতৃ আৰু তেওঁৰ পিতৃ আদ্য গুৰু দুইজনেই। স্কুললৈ পঠিয়ালে স্কুলত গুৰুসকলক লগ পালে, সংখ্যা জ্ঞান দিলে, বৰ্ণ জ্ঞান দিলে, শব্দ জ্ঞান দিলে, ভাবিবলৈ সমৰ্থ কৰালে তেওঁলোকক যে এইখিনি আমি কৰিব লাগিব, আমি মানৱীয় প্ৰমূল্যবোৰ জানিবৰ কাৰণে এইখিনি কৰিব লাগিব। শিক্ষা দিলে সেইসকল আমাৰ গুৰু, সেইসকল গুৰু তেওঁলোকক শিক্ষা দিয়াব লাগিব। গতিকে সেইখিনি 11 বছৰ বয়সলৈকে ৰখা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত। তাৰ পাছত সেৱা বাহিনীত ব্যৱহাৰ কৰা হৈছে 12 বছৰ বয়সৰ পৰা। গতিকে নতুন মাটিত নতুন ভেটিত তেওঁলোক থিয় হৈছে। তো মিটিং শেষ কৰি উঠি আমি এতিয়া গোটেই ষ্টাফটো গোটেইকেইজন গৈ আছোঁ এতিয়া মাজুলীৰ, যিহেতু মাজুলী সত্ৰ বিখ্যাত হয়, তো বাকীবোৰ সত্ৰ চোৱা গৈছে আগত আহি। তো এইবাৰ চামগুৰি সত্ৰ, যিখন মুখাৰ সত্ৰ বুলিও কোৱা হয়, মুখা সত্ৰৰ কাৰণে বিখ্যাত, তাত আমি গৈ আছোঁ। আৰু আমি আহি পালোঁ চামগুৰি সত্ৰ। এয়া তেওঁলোকে মুখা বনাই আছে।
ভিতৰত আকৌ ৰং দি আছে। আমি ভিতৰলৈ যাব পাৰোঁ, ভিতৰত কি কি আছে গোটেইখিনি চাম ব'লক। কৈছে যে বহুতে এইটো বিচাৰিছে আপুনি দিব নেকি, যে এইটো মই ৰাখিম, লাগিলে কাৰোবাক বনাই দিম। গতিকে কলাৰ বাঁহৰ যোগেদিও এতিয়া বিদেশলৈ বহুত বস্তু, এইবোৰ আৰ্ট ফৰ্ম, এইটো এটা আৰ্ট ফৰ্মটো হয়। ইয়াত আৰু আমি ডিটেইলছ কৰিবলৈ বাঁহৰ সেইটো সুবিধা নাই, তাৰ নিজস্ব এটা ধৰ্ম আছে, সেইমতে যিটো যায় তাকে অকণমান সজাব পাৰিলে ভাল। গতিকে সেয়া হ'ল বাঁহৰ কাম। গতিকে এইটোৱেই হ'ল বাঁহৰ হেৰি, আৰু তেনেকুৱা আছে বাঁহ বনাই থকা হৈছে। গতিকে এইখিনি কৰি থকা হৈছে। আৰু আমাৰ চিন্তা এটাই যে দি থৈ যোৱা বস্তুক আমি ৰাখিব লাগে, ধৰি ৰাখিব লাগে, প্ৰচাৰ কৰিব লাগে, শিকাব লাগে। কাৰণ আমিতো সদায় কৰি নাথাকোঁ, শিকাব লাগে। তেনেকৈ হৈছে, বহুতক শিকোৱা হৈছে। আমি যদি কৰ্মশালা কৰিব খোজো, ইয়াতে আহিব নে আপোনাৰ? তাত ঘোঁৰা বা গাধ চেহেৰা বুলি উল্লেখ আছে শাস্ত্ৰত। গতিকে সেইটো তাৰ নিজৰ আমি 2000 চনৰ পৰা আৰু এটা কাম কৰিলোঁ, সেইটোৱে হ'ল আমি চিন্তা কৰিলোঁ কোনো গাইড চিট নাই, কোনো গাইড চিট নাই। এখানে পেলালা